নমস্কাৰ, মই ৰবুলে অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপুনি কুশলে আছে। আহাৰ মাহৰ আজি 21 তাৰিখ। এতিয়া যদি চাই ওপৰলৈ, ইয়াত পূৰা ৰ'দ দি আছে, খুব গৰম পৰিছে। আৰু এইটো সময়ত আমি কৰিব পৰা 5-6টা খেতিৰ বিষয়ে মই অলপ ক'বলৈ লৈছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এই যিকেইটা খেতিৰ বিষয়ে মই ক'বলৈ লৈছোঁ, আহাৰ মাহত কৰিলে যদি ব্যৱসায়িক ভিত্তিটো কৰে, বজাৰত উচিত দাম পাব। আৰু ঘৰত খাম বুলি ভাবিলেও ইয়াক আপুনি ঘৰত কৰি খাই ভাল সুফল পাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ সন্মুখত এইখিনি দেখুৱাইছোঁ, এইখিনি হ'ল দাংবডি। দাংবডি খেতি যদি আপুনি এতিয়া কৰে, এইবিলাক ফুলিবলৈ লৈছে চাওক। এতিয়া বজাৰত ভাল দাম পাব। আৰু ঘৰত খাবলৈ হ'লেও ইয়াক আপুনি খাই ভাল পাব। ইয়াতে অন্য এটা কথা ক'বলৈ লৈছোঁ, আপুনি যদি দাংবডি খেতিৰ লগতে অন্য এটা ভাল খেতি এটা কৰিম বুলি ভাবিছে, আপুনি দাংবডি যিহেতু খেতিটো বহুত দিনলৈ নাথাকে, কিছুমান দিন দাংবডিখিনি লাগি গছখিনি মৰি থাকে। তাৰ তুলনাত জিকা গছৰ আয়ুস বহুত বেছি। ইয়াৰ পিছতে আপুনি যদি দাংবডিৰ তলতে ধুনীয়াকৈ জিকা খেতি লগাই দিয়ে, তেতিয়া জিকা গছখিনি এনেকৈ ধুনীয়াকৈ বাঢ়ি আহিব আৰু দাংবডি গছখিনি মৰি থাকিব। তাৰ ওপৰত যদি আপুনি হেন্দালি দি দিয়ে, তেতিয়া সহজতে দুটা খেতি আপোনালোকৰ হৈ যাব। কিন্তু মাটিখিনি আগেয়ে ভালকৈ প্ৰস্তুত কৰি ল'ব লাগিব, যিহেতু জিকা পুলিটো ওলোৱাৰ লগে লগে তাত কোনো কোৰ মাৰি ইয়াত খান্দিব নোৱাৰিব। গোবৰ জাবৰ দিবলৈ হ'লেও ইয়াৰ ওপৰত দিব লাগিব। এই জিকাজোপা যেতিয়া ওপৰত বগাবলৈ ল'ব, তাৰপিছত আপুনি গুৰিত কোনো কোৰ মাৰিব নোৱাৰিব। যিহেতু কোৰ মাৰিলে ইয়াৰ যদি শিপা কেনেবাকৈ ছিগে, তেতিয়া জিকাবিলাক তিতা হ'ব। দুটা খেতি হৈ গ'ল। তাৰ পিছৰ খেতিটো হ'ল তিয়ঁহ খেতি। এতিয়া যিহেতু খুব গৰম পৰিছে, সেইকাৰণে আমি যদিও গুটিবিলাক ৰ'দত আমি ভাল জেগাত মুকলিকৈ পচাব লাগে, কিন্তু এতিয়া ৰ'দ যিহেতু খুব ৰ'দ পৰিছে, সেইকাৰণে আমি অলপ ছাঁত, যাতে বৰষুণ দিলেও এই গছবিলাকৰ পানীবিলাক পুলিখিনিত নপৰে, কেৱল এবেলা ছাঁহে পৰে। সেনেকুৱা জেগাত ধুনীয়াকৈ পচাব লাগিব, নহ'লে ৰ'দত তিয়ঁহ হওক বা যি পুলিয়ে হওক লেৰেলি যাব। এতিয়া মই ধুনীয়াকৈ তিয়ঁহ পুলিখিনি এনেকৈ ৰাখিছোঁ, আৰু 2-3 দিনৰ পিছত মই এইখিনি ৰোপণ কৰিব পাৰিম। তিয়ঁহ পুলি যদি ৰোপণ কৰিব খোজে, তেতিয়াহ'লে ইয়াৰ শিপাবিলাক কেতিয়াও তললৈ এনেকৈ যাবলৈ নিদিব। তাৰ আগতে আপুনি পুলিটো ৰোপণ কৰি দিব, তেতিয়া আপোনাৰ শিপা পচা বা তিতা হোৱা বেমাৰৰ পৰা আপুনি ৰক্ষা পাব। 4 নম্বৰ খেতিটো হ'ল ৰঙালাও খেতি। ৰঙালাও খেতি এতিয়া খুব সহজে হয়, কিন্তু ইয়াক যত্ন ল'ব লাগে। এতিয়া আপুনি কম সাৰ পানী যোগান ধৰিলেও ৰঙালাও খুব বগাব। কিন্তু আপুনি যদি গুৰিত ভালকৈ গোবৰ জাবৰ দি ইয়াৰ গুৰিটো যদি আপুনি ভালকৈ অলপ শুকান কৰি ধুনীয়াকৈ নাৰাখে, তেতিয়া কেৱল বগাবহে, ইয়াৰ পৰা ৰঙালাও সিমান নাপাব। সেইকাৰণে কি কৰিব, ধুনীয়াকৈ গুৰিটো যত্ন কৰি ওপৰত এখন হেন্দালি দি দিব, আৰু পুলিবিলাক বগোৱাৰ লগে লগে জেঙত তুলি হেন্দালিত উঠিব পৰা সুবিধা কৰি দিব। এতিয়া অন্য যিটো খেতিৰ বিষয়ে ক'বলৈ লৈছোঁ, সেইটো যদি ব্যৱসায়িক ভিত্তিত কৰে, তেতিয়াহ'লে সেইটো অতি গুৰুত্বপূৰ্ণ খেতি। সেই খেতিটো হ'ল জাতিলাও খেতি। এতিয়া যদি আপুনি জাতিলাও ৰোপণ কৰিবলৈ লৈছে, তেতিয়া বজাৰত আপুনি বহুত এটা ভাল দাম পাব। এনেকৈ প্ৰথমতে পুলিখিনি ৰোপণ কৰিবৰ কাৰণে
ধুনীয়াকৈ এনেকৈ প্ৰথমতে পচাই গুটিখিনি উলিয়াই ল'ব। যেতিয়া পুলি ওলাই যাব তাৰপৰা ধুনীয়াকৈ ৰোপণ কৰি দিব। যদি আমি খলিতে ডাইৰেক্ট ৰোপণ কৰিব খোজোঁ তেতিয়া কেনেবাকৈ যদি তাৰপৰা দুই এটা গুটি আমাৰ নোলোৱাকৈ বা নগজাকৈ থাকে তেতিয়া আমাৰ গছবিলাক সেৰেঙা হ'ব আৰু সেৰেঙা হ'লে প্ৰডাকশ্যন কমি আহিব নিশ্চয়। আৰু এতিয়া যদি জাতিলাওখিনি আপুনি কেনেবাকৈ যদি যত্ন কৰি ভালকৈ লগাব পাৰে, বজাৰত বহুত এটা ভাল দাম পাব। আৰু যিটো সময়ত লাগিব সেইটো সময়ত জাতিলাও খাবলৈও ভাল হয় আৰু মানুহে কিনিও ভাল পায়। জাতিলাও খেতিৰ বিষয়ে মোৰ কেইবাটাও ভিডিঅ' আছে, তাত সকলো ধুনীয়াকৈ বিৱৰণ কৰা আছে। আপোনালোকে যদি কিবা জানিব বিচাৰে মোৰ জাতিলাও খেতিৰ ওপৰত যিবিলাক ভিডিঅ' দিছোঁ তাক চালে সকলো বুজি পাব। আজিৰ ভিডিঅ'টো ইমানখিনিকে কৈ ভিডিঅ'টো সামৰণি মাৰিবলৈ লৈছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, আৰু যদি ভাল পালে এটা লাইক কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।